আজি তামুলপুৰ জিলাৰ শুক্লাই চেৰফাং আৰু গড়েশ্বৰ পৰিষদীয় সমষ্টিত বিটিচিৰ ৫টা নিশ্চিত আঁচনিৰ অধীনত পৃথককৈ চেক বিতৰণ কৰা হয়। দুয়োটা সমষ্টিৰ সভা দুখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰী। মুখ্য অতিথিৰ আসনৰ পৰা তেওঁ কয়, নিৰ্বাচনৰ আগতেই হাগ্ৰাবা মহিলাৰীয়ে দিয়া প্ৰতিশ্ৰুতি আজি বাস্তৱত ৰূপায়ণ হৈছে। শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত যুৱ কল্যাণ আঁচনিৰ অধীনত ১০০গৰাকীৰ ভিতৰত ৬গৰাকীক, ৮০০টা আত্মসহায়ক গোটৰ ভিতৰত ৫টা, আৰ্থিকভাৱে দুৰ্বল ১,২০৫টা পৰিয়ালৰ ১৪টা, বিশেষভাৱে সক্ষম ২০৫গৰাকীৰ ভিতৰত এগৰাকী, জ্যেষ্ঠ নাগৰিক ১০২গৰাকীৰ ভিতৰত ৭গৰাকীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰাৰ লগতে তামুলপুৰ আৰু গুৰেশ্বৰ ৰাজচক্ৰৰ প্ৰতিটোৰে ১০গৰাকীকৈ মুঠ ২০গৰাকী লোকক মাটি পট্টা প্ৰদান কৰা হয়। ঠিক তেনেকৈ গুৰেশ্বৰ পৰিষদীয় সমষ্টিত যুৱ কল্যাণ আঁচনিৰ অধীনত ১০০গৰাকীৰ ভিতৰত ৫গৰাকীক, ৫টা আত্মসহায়ক গোটক, আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক ৭টাক, বিশেষভাৱে সক্ষম ২০গৰাকীক, জ্যেষ্ঠ নাগৰিক ১গৰাকীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰাৰ লগতে ১২গৰাকী লোকক মাটিৰ পট্টা প্ৰদান কৰা হয়। ইতিমধ্যে নাগৰিজুলি, গয়বাৰী আৰু দৰঙাজুলিত এই চেক বিতৰণ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ ঘটিছে। আজিৰ সভাত সমষ্টিৰ চেক বিতৰণী সভাত বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ উপৰি পাৰিষদ মহেশ্বৰ বসুমতাৰী, বিটিচিৰ সচিব উইলবাৰ্ট দৈমাৰী, স্থানীয় নেতাকৰ্মী তথা প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত আছিল। আৰু এইবুলি বিজয় বেজবৰুৱা, মহকুমা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।